এতিয়া লোকসভাৰ টিকেট জুবেৰৰ নামে চাইছিলে আৰু আমাৰ হাবিজ জচিৰ সাহেবক টিকেট দিয়া হৈছিলে। তেতিয়া এই ল'ৰাবিলাকে, এই নিৰ্দিষ্ট কেইটামান ল'ৰা, শহীদুল ইছলাম বৰবৰীয়া, ৰাকিবুল আহমেদ চৌধুৰী, ৰফিকুল ইছলাম মজুমদাৰ যিনি NSUৰ প্ৰেচিডেণ্ট, আৰু নজমুল ইছলাম বৰবৰীয়া, মিথুজ্জামান লস্কৰ, চাৰিম চৌধুৰী, এই ল'ৰাকেইটাই অফিচ তালা মাৰিছিলে আৰু কংগ্ৰেছ নেতৃত্বৰ কুশ্য পুতলকে দাহ কৰিছিলে। তেতিয়া এই ল'ৰা কেইটামানক পাৰ্টিৰ পৰা এক্সপেল কৰা হৈছিলে। কেইদিনমান পিছত আকৌ সিহঁতৰ যুৱ কংগ্ৰেছৰ পদে বহাল কৰা হ'ল। আজি এই কেইটামান যুৱ কংগ্ৰেছৰ কৰ্মীয়ে যোৱা লোকসভা ইলেকশ্যনক দলৰ প্ৰাৰ্থীৰ বিৰোধিতা কৰিছে। তেতিয়া অনুশাসনমূলক ব্যৱস্থা লোৱাৰ কাৰণে দলৰ প্ৰাৰ্থী লিখিতভাৱে দিছিলে, আমিও ৰিকমেণ্ড কৰিছিলোঁ। তেতিয়া অনুশাসনমূলক ব্যৱস্থা নিলে আজি এই ঘটনা নঘটে। হ'ব পাৰে, আমি কৈছো হ'ব পাৰে। সিহঁতে যেতিয়া জুবেৰৰ নামত প্ৰসংগ টানি আনিছে, হ'ব পাৰে। আৰু এটা প্ৰসংগ আহিছে যে বিজেপি কাৰ্যালয়ত আপুনি আজি আমি বিজেপিৰ কাৰ্যালয়ত গৈছিলোঁ। আমাৰ প্ৰদেশ নেতৃত্বই আমাক সুধিছে কিহৰ কাৰণে গৈছিলে। আমি প্ৰদেশ নেতৃত্বক কৈছোঁ যে আমি এইটোৰ কাৰণে গৈছিলোঁ। আমি জিলাৰ আপোনাৰ বিজেপিৰ জিলা অফিচত যোৱা নাই। আমি যেতিয়া আমাৰ স্পিকাৰ, বিধানসভাৰ অধ্যক্ষজন যেতিয়া আমি নিৰ্বাচিত কৰোঁ, সি কোনো দলৰ নাথাকে। আমি বৰপেটাত বজালিত এটা নিমন্ত্ৰণত গৈছিলোঁ। নিমন্ত্ৰণত যোৱাৰ পিছত ৰাস্তাত আমি ক্ৰছ কৰিছিলোঁ আমাৰ স্পিকাৰক। তেতিয়া আমি স্পিকাৰক ফোন কৰিছিলোঁ, ছাৰ আপুনি ক'ত গৈ আছে? ক'লে তুমি ক'ত? মই ছাৰ আপোনাৰ এস্কৰ্টৰ পিছত আছোঁ। বোলে আহা আমাৰ ঘৰত আহা। গড় হ'লে বৰপেটা ৰোডত তাৰ ঘৰ আছে। আমি ঘৰত যাম। যেতিয়া এজন স্পিকাৰে আমাক মাতিছে, তেতিয়া এটা ফুলৰ এটা বুকি লৈ যাম আৰু গামচা এটা লৈ যাম, আমি ভাবিছিলোঁ। তেতিয়া বজালী অঞ্চলত ফুলৰ বুকি নাপালোঁ। আমি বহুত বিচাৰিলোঁ, নাপাই আমি বৰপেটা চহৰত গ'লোঁ। বৰপেটা বজালীত তেনে 12 কিলোমিটাৰ দূৰ, আৱা যাৱাত 1.5 ঘণ্টা আমাৰ লছ হৈছে। তেতিয়া আমাৰ প্ৰেচিডেণ্ট স্পিকাৰৰ লগত যিজন PA বিদ্যুৎ, সি মোক ফোন কৰিছে যে ছাৰ ওলাব, আপুনি ক'ত আছে? আমি ৰাস্তাত আছোঁ, আহি আছোঁ। বোলে কাম কৰক, ছাল ওলাই আছে, আপুনি এটা লিংক দি আছোঁ, লিংকত আপুনি আহি যাওক। আমি লিংকত গৈছোঁ। লিংকত যাই যেতিয়া ভিতৰত সোমালোঁ, তেতিয়া দেখিলোঁ এইটো বিজেপি অফিচ। তেতিয়া আমি বিদ্যুতত কৈছোঁ যে আপুনি বিজেপি অফিচতো সোমাব নোৱাৰোঁ। বোলে নাই ছাৰ তলত আছে, আপুনি তলত আহি যাওক। তলত গ'লোঁ, যাই আমি ফুলৰ বুকিটো দিলোঁ, গামচা এটা দিলোঁ, দি আমি ওলাই গ'লোঁ। আমি ওলাই গৈছোঁ। ওলাৰ পিছত প্ৰেছে মোক ধৰিছে। মই কৈছোঁ যে আমি নাজানো এইটো বিজেপিৰ অফিচ। আমি লিংক দিছে আমাৰ PA, আমি লিংকত আহি দেখিলোঁ এইটো বিজেপি অফিচ। আমি কংগ্ৰেছী, এতিয়াও কংগ্ৰেছী আৰু ভৱিষ্যতেও কংগ্ৰেছী, আমি খাটি কংগ্ৰেছী। আমি ইয়াতে বিজেপিৰ হৈ অহা নাই আৰু বিজেপিৰ কোনো দালালি কৰিবলৈ অহা নাই। ইয়াৰ কাৰণে আমি এজন স্পিকাৰক লৈ ইয়াত আহিছোঁ। এইটো আমাৰ জিলা, আমাৰ প্ৰদেশ নেতৃত্ব সন্তুষ্ট। আমাৰ প্ৰদেশ নেতৃত্ব যদি সন্তুষ্ট, সিহঁতক কোন হয়? সিহঁতক ক'ব নোৱাৰে আমাৰ এগেইনষ্টত। আৰু আমি কি সিহঁতৰ জিলা প্ৰদেশৰ সভাপতিৰ এগেইনষ্টত কোৱাৰ সাহস কৰিছে? আমিতো একো নাই। ইয়াৰ কাৰণে সিহঁতৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা নেওয়া হ'ব, আমি ৰিকমেণ্ড কৰিম। ওপৰত ইমান আক্ৰমণ হোৱা নাই। আজি এটা পৰ্যালোচনা সভা আছিলে। আমাৰ প্ৰদেশ নেতৃত্বৰ এটা কমিটি কৰা হৈছিল, মানে গোটেই ডিষ্ট্ৰিক্টত একটা পৰ্যালোচনা কমিটি গঠন কৰা হ'ল। তাতে আমি হাইলাকান্দিত আমি আছিলোঁ, হাইলাকান্দিৰ জিলাৰ ইনচাৰ্জ হিচাপে, ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী। আমাৰ লগত প্ৰদেশ ছেক্ৰেটাৰী ধ্ৰুৱজ্যোতি পুৰকাইষ্টো আছিল, আৰু আমাৰ লগত অৰুণ দত্ত মজুমদাৰ আছিল। অৰুণ দত্ত মজুমদাৰ অলপ দেৰিতে গৈছে। আমি আজি পৰ্যালোচনা কমিটিৰ 1:30 যাই পাইছোঁ। যাই দেখিলোঁ যে যিবিলাক পৰ্যালোচনা কমিটিত আহিব লাগে, সেইবিলাক অহা নাই। আমি জিলাৰ সভাপতিক কৈছিলোঁ যে জিলাৰ অফিচ বিয়াৰাৰ, যিবিলাক DCCৰ অফিচ বিয়াৰাৰ আৰু ব্লক কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু মণ্ডল প্ৰেচিডেণ্ট আৰু আমাৰ কংগ্ৰেছৰ উইন আৰু চেলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিব লাগে।
তেতিয়া দেখিলোঁ যে অকল কেনে 20-22 জন মহিলা আছে আৰু 10 জনৰ মানে পুৰুষ সদস্য আছে। তেতিয়া আমি ব্লক প্ৰেচিডেণ্টক জিলা প্ৰেচিডেণ্টক কৈছিলোঁ এইটো কাক লৈ আমি ৰিভিউ মিটিং কৰিম। তেতিয়া জিলা প্ৰেচিডেণ্টে ক'লে আপুনি আহিছে যে ৰিভিউ মিটিং কৰি লওক আগলাপুৰ কাটলিছৰাটো আমি বিপুল ভোটত জিতিছোঁ, তাতে আমাৰ কোনো অভিযোগ নাই। হাইলাকান্দিত 121 হাইলাকান্দি সমষ্টিত কিয়ৰ কাৰণে আমি হাৰিলোঁ আমি এইটো পৰ্যালোচনা কৰিলোঁ। আমি পৰ্যালোচনা কৰিলোঁ কিয় কাৰণে হাৰিলোঁ। অলপ পিছতে যুৱ কংগ্ৰেছৰ এটা বাহিনী আমাৰ এইটো ৰিভিউ মিটিঙত সোমাই প্ৰদেশ নেতৃত্বৰ বিৰুদ্ধে কোৱা ষ্টাৰ্ট কৰিলে যে আপুনি ডিষ্ট্ৰিক্টৰ ইনচাৰ্জ আছিলে, আপুনি কৈছিলে যে এজনে টিকেট পালে যিমান টিকেট প্ৰত্যাশী প্ৰাৰ্থী যিমানখিনি আছে চবে সমৰ্থন কৰিব। আজি আমাৰ প্ৰদেশৰ সাধাৰণ সম্পাদক বদৰুল ইছলাম বৰবৰীয়াৰ বিৰোধিতা কৰিছে, ডিষ্ট্ৰিক্টৰ বহুত পদাধিকাৰী বিৰোধিতা কৰিছে। এই জাহান উদ্দিন বৰবৰীয়া যিনি জেনেৰেল ছেক্ৰেটাৰী সি মানুহজনে কৈ আছে আৰু কৈ আছে যে আমি যুৱৰে নামে আমার প্রদেশে জেলা নেতৃত্ব আর প্রদেশে আমাক টিকেট দিয়া নাই, আপনি আমাক নাম রিকমেন্ড করা নাই, আমাক টিকেট দিছে AICC, আমাক টিকেটৰ বিৰোধিতা প্ৰদেশ নেতৃত্ব কৰিছে, প্ৰদেশ নেতৃত্বৰ বিৰুদ্ধে অকথ্য কথাবাৰ্তা কৰিছে আৰু আমাৰ প্ৰদেশ সভাপতিৰ কথা কৈছে যে প্ৰদেশ সভাপতি চোৱা নাই যে যুৱৰে নাম আগলাপুৰ কাটলিছৰাৰ বিধায়ক হ'ব, যে ইমৰান প্ৰতাপগুৰিৰ প্ৰগ্ৰাম কেঞ্চেল কৰিছে প্ৰদেশ সভাপতি, এই আপোনাৰ কানাইয়া কুমাৰৰ প্ৰগ্ৰাম কেঞ্চেল কৰিছে। তেতিয়া আমি দেখিলোঁ আমাৰ জিলাৰ সভাপতিজন চাইলেণ্ট হৈ আছে, সি প্ৰতিবাদ কৰিব লাগিছিলে জিলাৰ মুৰব্বী। তেতিয়া দেখিলোঁ যে আমি কৈছোঁ চা তোমালোকে আমাৰ বিৰুদ্ধে কোৱা একো নাই, তোমালোকে বদৰুলৰ বিৰুদ্ধে কৈছে একো নাই, আমি গোটেইখিনি ৰিপৰ্ট আমি প্ৰদেশত পঠাম, তোমালোকে ডিষ্ট্ৰিক্টৰ কোনো পদাধিকাৰীৰ বিৰুদ্ধে কৰিছে এইটো আমি পঠাম, কিন্তু প্ৰদেশ নেতৃত্বৰ বিৰুদ্ধে তুমি একো কথা ক'ব নোৱাৰা। তেতিয়া সিহঁতে কৈছে যে নাই আমি প্ৰদেশ নেতৃত্বৰ বিৰুদ্ধে কম, প্ৰদেশ নেতৃত্বে আমাক টিকেট দিয়া নাই, প্ৰদেশ নেতৃত্বে আমাৰ মানে যুৱৰে নামৰ হাৰানৰ কাৰণে প্ৰচেষ্টা কৰিছে। তেতিয়া আমি প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদ কৰাতে এটা কথা কাটাকাটি হৈছে, আমাৰ লগত ইমান কোনো ফিজিকেলি কোনো মানে একো হোৱা নাই, এইটো আমি গোটেইখিনি আমি প্ৰদেশ নেতৃত্বত জনাম আৰু জিলা সভাপতিক আমি কৈছোঁ আপুনি প্ৰেজেণ্ট আছিলে, ভুল ল'ৰা কি পদত আছে আপুনি লিখিতভাৱে জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।